আজি মোৰ হৈছে জন্মদিন 1999 চনৰ 5 জানুৱাৰী তাৰিখে জন্ম হৈছিলো আৰু এয়া 2025 আজি 5 জানুৱাৰী কিমান বছৰ পাৰ কৰিলো নহয়নে আৰু এই বছৰৰ জন্মদিন হেমাজিত মোৰ ভাইটিৰ ঘৰত আৰু ইমান ধুনিয়া এটা কেক আনি দিছে দেখিছে নহয় এফালে মোৰ বুৱাৰীয়ে গুটে মম কেডাল ধুনিয়াকে ঘুৰাই দিছে জ্বলাই দিছে আনহাতে আমাৰ ভাইটিয়ে আগৰ ৰখিয়া হৈছে দা লগাই দে কিমান মৰম লাগিছে ন কেকটো মই হ্যাপি বাৰ্থডে কবা দে কি কব লাগে ক মোক যিমান আশীৰ্বাদ দিয়ে আৰু সিমানে আমাৰ ভাইটি বুৱাৰীকো আশীৰ্বাদ দিব দেই যাতে আমাৰ কণমানিটি ধুনীয়াকে ডাঙৰ দীঘল কৰিব পাৰে আৰু আজিয়ে কেক কাটি ঘৰলে বুলি বিদায় লম আৰু এয়া মোৰ জীৱনৰ আজি 26 বছৰ পুৰা হ'ব এই 26 বছৰত মোৰ প্ৰথমটো জীৱনত জন্মদিনৰ কেক কাটিছো তাকো মোৰ ভাইটি আৰু বুৱাৰী Happy birthday to you. Happy birthday to you. তাকো লৰাই কাটি দিছে Happy birthday দেহলতাবা Happy birthday to you. Do you stop. মানে মুখপা যেটো ভাল লাগে আগতে আমি দুইয়ে কও ওই মুখ লগাবা বাবু লাৰে এই দেখো মোৰ বুৱাৰীয়ে যাব কাৰণ ইমান ডাঙৰ উপহাৰটো মোৰ বুৱাৰীহে মোক দিছে দেই ভাইটিয়ে নাই দিয়া এটা ভাইটি নাই দিয়া হল কেনে কি সম্ভৱ মত মোক একো খাব লাগে ইমান ডাঙৰ এটা দিন আপোৱা তই মই আছে নহয় থাকিলে কি হ'ব মোক 10 টকা উপহাৰ এটা দিব লাগে জন্মদিন বুলি পাৰি কৈছা মই খুৱাই দিছো না কেক দেখো মই দেখোকে ধৰি বলে না ইমান কৈছা দি দিবিচোন বস্তু মা দেখো খালি ন দিদি আদি দি আছে মোক দিদি অজুন প্লেট এখন আনাচোন এই দাদালে বৌলে ঘৰলে যাবলে ওলালো আৰু আমাৰ বুৱাৰীয়ে বোলে ভাইটি বুৱাৰীয়ে গাড়ীখনত ধূপ এডাল জ্বলাই আৰু ধৰক আকৌ লগ পোৱাৰ আশাৰে কোনদিনা আহো আহিম আৰু আজি মোৰ জীৱনটো বৰ ধুনীয়া কৰি দিলে দেই ফিলিংছটো ধুনীয়া আমাৰ ইয়াক মই কেনেকৈ লগ পাইছিলো হয়তো বহুতে ভাবিব পাৰে আমি যেতিয়া ইউটিউব প্ৰথম আৰম্ভ কৰো তেতিয়া ইউটিউব খুলিছিলে তেতিয়া আৰু আমি দুইটা লাইফত কথা পাতি থাকো বলেলেও পাতে কেতিয়াবা ইয়াৰ লগত আৰু ইয়াৰ তেতিয়া ইউটিউব চেনেলটোৰ নাম আছিলে ঠগন খোৱা আৰু সেইকাৰণে আমি ইয়াক ঠগন বুলিয়ে মাতো আৰু ই তেতিয়া মোক কৈছিলে যে মোৰ কোনো বাই চাই নাই মোক আপুনি বাই পাতিবনে আৰু সেই তাহানে দিনৰ পৰা 2 বছৰ হ'ল আৰু আমি আৰু এতিয়া বায়েক ভায়েক হৈ গলো আৰু আপোনালোকে ইয়াৰো এতিয়া ধুনীয়া এটা পেজ আছে কি আছে বলে ভাইটো ঠগন খোৱা আছে আৰু আপোনালোকে আদৰি ল'বচোন বৰ জকৰ কিন্তু ল'ৰাটো চেলেপু বা আৰু ধুনীয়াকে এতিয়া ফেচবুকতো আছে আগৰ পৰা কিন্তু তাৰ বোলে ভাল কেমেৰা এটা নোহোৱাৰ কাৰণে কি ভিডিঅ'বিলাক প্ৰস্তুত কৰিব নাই পৰা আৰু এটা পিছ কৰি আছে বুলি আহিবা এতিয়া কৰিম লাহেকে কৰিবা আৰু না সাপোৰ্ট কৰিব কিবা নকৰিব এয়া আৰু সৰু ফেমিলি ন বলা খাও যাও